ভাগৱত ভ্ৰমণ ধৰ্মধ্বজা উত্তোলন ভক্তিৰসৰ সঞ্চাৰেৰে মানৱ শৃংখল হৰি নামে হাৰ হৰি নামে কৰি আছে জগতক উদ্ধাৰ তৃতীয় দিনৰ কাৰ্যসূচীত উখল মাখল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন লাখ লাখ ভকত বৈষ্ণৱৰ সমাগম শনিবাৰে অধিৱেশনৰ তৃতীয়টো দিনৰ পৰিৱেশ এয়া শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ ভক্তি মাৰ্গেৰে উদ্বুদ্ধ অগণন ৰাইজৰ হৰিনাম কীৰ্তন চৌদিশে অনুৰণন নাম প্ৰসংগৰে গুঞ্জন যোৰহাটৰ মহবন্ধাৰ এৰালতলী পথাৰ বৈষ্ণৱ পণ্ডিত সুদাৰাম চুতীয়া ক্ষেত্ৰ এইদৰে এতিয়া উপচি পৰিছে পাৰ ভগা ভকতিৰ ৰসেৰে আধ্যাত্মিকতাৰ মাৰ্গেৰে যেন ভকত বৈষ্ণৱ আগবাঢ়িছে বৈকুণ্ঠৰ বাটেৰে সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই শনিবাৰে পুৱা উত্তোলন কৰে ধৰ্মধ্বজা পূৰ্ব আকৃতিৰে নিৰ্মিত পতাকা বেদীত উত্তোলিত হ'ল ৫৪টা শাখাক প্ৰতিনিধিত্ব কৰা ৫৪খন পতাকা ৯৪ সংখ্যক অধিৱেশনৰ ধৰ্মধ্বজা উত্তোলনৰ এই বিশেষ ক্ষণত একেলগে বাজি উঠিল ৯৪ জোৰ তাল ৯৪টা খোল ৯৪টা শংখ খোল তাল শংখৰ নিনাদ আধ্যাত্মিকতাৰ এই মাৰ্গেৰে মানৱতাৰ মহত্ব প্ৰকাশৰ বাৰ্তা পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ কেৱল আমাৰ গুৰুজনাৰ বাণীবিলাক আমি প্ৰচাৰ কৰিবে ধৰ্মতে আবদ্ধ হৈ থকা নাই আমাৰ মানৱ জীৱনৰ উত্তৰণৰ কাৰণে মানৱতাৰ বাণীবিলাক আমাৰ গুৰুজনাৰ আধাৰত আমি শ্ৰীমন্ত শংকৰদেৱত অগ্ৰসৰ হৈ আছে তাৰ এটা প্ৰতিচ্ছবি এই অধিৱেশনবিলাকত সমন্বয়ৰ বাৰ্তাবিলাক আমি দিব পাৰোঁ জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে আজি ২৭টা জনগোষ্ঠী একত্ৰিত হৈছে সকলোৱে একেই বিষভূষা একেই চৰিত্ৰ একেই চিন্তা একেই ধাৰণাৰে একেই জাতীয়তাবাদী চিন্তা পতাকা উত্তোলনৰ পাছতেই কাৰ্যসূচী অনুসৰি অনুষ্ঠিত হয় ভাগৱত ভ্ৰমণ আৰু বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিখন জিলাৰ লগতে ৰাজ্যৰ বাহিৰৰো ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ আই মাতৃ দৰ্শনাৰ্থীৰ অংশগ্ৰহণেৰে দৃষ্টিনন্দন হৈ উঠিল অধিৱেশনথলী সমন্বয়ৰ বাৰ্তা অসমবাসীলৈ আমি এৰিছোঁ আৰু শ্ৰীমন্ত শংকৰদেৱে গুৰুজনাই দি যোৱা যি নীতি আৰু আদৰ্শ তাৰ ওপৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিখিনি আমাৰ প্ৰয়াস লক্ষ লক্ষ ভকতে প্ৰাণৰ অনুষ্ঠানটোত আহি সকলোৱে অংশগ্ৰহণ কৰিছে ৫ কিলোমিটাৰ দূৰত্বলৈ উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰাত গুৰুজনাৰ সৃষ্টি কৃষ্টিৰ লগতে প্ৰদৰ্শিত হয় ভালেমান কৃষ্টি সংস্কৃতি অসমীয়া জাতীয় জীৱনৰ সাংস্কৃতিক সমলেৰে আকৰ্ষণীয় ৰূপত প্ৰতিভাত হৈ উঠিল এই শোভাযাত্ৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ বৃহৎ আয়োজনৰ এই নান্দনিক পৰিৱেশে মুগ্ধ কৰিলে প্ৰতিগৰাকী ভকত বৈষ্ণৱ দৰ্শনাৰ্থীকে ভক্তিৰ পথেৰে জীৱনৰ পুণ্য অৰ্জনৰ অৰ্থে মহাপুৰুষজনাৰ চৰণত সেৱা এইসকল ভকত বৈষ্ণৱ ৰখি থাকোঁ গোটেই বছৰটো শংকৰ সংঘৰ অনুষ্ঠানৰ কাৰণে অসমৰ যিকোনো প্ৰান্তত হ'লে যাবলৈ খুব ইচ্ছুক এয়া যোৰহাট জিলাত হৈছে গোটেই যোৰহাট নগৰীখন যেন এখন দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে খুব ভাল লাগিছে আহি যোৰহাটৰ যি বৈকুণ্ঠস্থলীত পৰিণত হৈছে আমাৰে সৌভাগ্য
আমি ইতিমধ্যে দ্বিতীয় বৈকুণ্ঠস্থলীত পৰিণত হৈছে আৰু খুবেই ভাল লাগিছে ইয়াৰ মানুহখিনি গোটেই মৰমীয়াল অস্থায়ী নামঘৰ মঞ্চ মণ্ডপ সমূহতে এইদৰে চলিছে হৰিনাম কীৰ্তন তাহান্ত বিনাই নাই 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 পুৱাৰে পৰা নিশা পৰ্যন্ত লেঠাৰী নিচিগাত দৰ্শনাৰ্থীৰ আগমন ভকত বৈষ্ণৱৰ এই উৎসাহ আয়োজনৰ মাজত চৌদিশে আধ্যাত্মিকতাৰে পৰিভৰ মহাপুৰুষ শংকৰদেৱৰ মানৱতাবাদৰ বাণী দৰ্শন শিক্ষা আৰু সমস্ত আধ্যাত্মিক আৰু যিবিলাক সামাজিক সাংস্কৃতিক এই দৰ্শনবিলাক বিশ্ব মানৱতাবাদী মানৱৰ ফালে আমি আগবঢ়াই নিব লাগে আৰু এই মানৱতাবাদী যি দৰ্শন এইটোৰে আমি সকলো মানে সৰ্বভাৱ ধৰ্ম সমাভাৱ কৰি লৈ আমি সকলো মানুহকে যে আগবাঢ়ি লৈ পেলাই আস্থা আৰু বিশ্বাসৰ মাজেৰে আমি সকলোলৈকে আমাৰ বিশ্বৰ দৰবাৰলৈ যাব পাৰোঁ সেই এটা চিন্তা চেতনা ৰাখি আমি মহাপুৰুষ গুৰুজনাৰ যিবিলাক বাণী যিবিলাক কৃষ্টি সংস্কৃতি বিশ্ব পৰ্যায়লৈ নিব পাৰোঁ সেইটো আমি দেখিম যে তেওঁলোকৰ সেই দৰ্শনবিলাক তাৰ মাজতেই লিপিবদ্ধ আছে তৃতীয় দিনৰ এই কাৰ্যসূচীত মুকলি সভাত অংশগ্ৰহণ কৰে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী বিধায়কৰ লগতে ভালেমান বিশিষ্ট ব্যক্তিয়ে আনহাতে সন্ধিয়াৰ ভাগত আয়োজিত হৈছে অংকীয়া নাটৰ প্ৰদৰ্শন ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত